কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী প্ৰোৎসাহন যোজনাৰ জৰিয়তে চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়সমূহ আধুনিকৰণ নিৰ্মাণ ব্যৱস্থাৰ বাবে কোটি কোটি টকা ব্যয় কৰিছিল যাতে অসমৰ চাহ জনজাতিৰ লোকসকলৰ ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। দেশৰ স্বাধীনতাৰ প্ৰায় ৮০ বছৰৰ মূৰত চাহ জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ দিশত চৰকাৰে প্ৰধানমন্ত্ৰী প্ৰোৎসাহন যোজনাৰ আঁচনিৰ জৰিয়তে লোৱা প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত লেহেমীয়া আৰু হেমাহি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে। যুগ ধৰি চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়সমূহ কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ হোৱা নাছিলে আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী প্ৰোৎসাহন যোজনাৰ অন্তৰ্গত চাহ বাগিচাৰ যিবোৰ প্ৰাথমিক বিদ্যালয় আছে সেই বিদ্যালয়সমূহ আধুনিকৰণ কৰাৰ স্বাৰ্থত নতুনকৈ বিল্ডিং নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে। কিন্তু আজি এবছৰ প্ৰায় উকলি গ'ল, বৰ্তমানলৈকে কিন্তু সেই নিৰ্মাণ কাৰ্য এতিয়ালৈকে সম্পূৰ্ণ হ'ল। অত্যন্ত দুৰ্ভাগ্যজনক বিষয়, এতিয়াও ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আজি বাৰিষা কাল, প্ৰচণ্ড ৰ'দৰ মাজত ছাত্ৰ ছাত্ৰীয়ে ক্লাছৰুমৰ ভিতৰত তেওঁলোকে পাঠ গ্ৰহণ কৰিব পৰা নাই। গতিকে এই বিষয়টোত আমি আচৰিত পাইছোঁ যে এই ক্ষেত্ৰত চৰকাৰৰ গাফিলতি নে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি। কিয় ঠিকাদাৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পৰা নাই, এইটো আমি অসম চাহী ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে এই চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ বিল্ডিংসমূহ অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰি দিব লাগে। বিশেষকৈ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কিন্তু এই কামসমূহ আৰম্ভ কৰিছিল। ইতিমধ্যে পুনৰ আকৌ বিজেপি চৰকাৰ অসমত গঠন হ'ল, কিন্তু এতিয়াও কিন্তু কামখিনি যেনেধৰণে আগবাঢ়িব লাগে তেনেধৰণে কিন্তু আগবঢ়া দেখা পোৱা নাই। চৰকাৰৰ ক্ষেত্ৰত আপুনি এই ক্ষেত্ৰত হয়, চৰকাৰক আমি আহ্বান জনাইছোঁ যে তেওঁলোকৰ যিবোৰ প্ৰতিশ্ৰুতি নিৰ্বাচনমুখী হ'ব নালাগে, প্ৰতিশ্ৰুতিবোৰ কাৰ্যক্ষেত্ৰত ৰূপায়ণ হ'ব লাগে। গতিকে তেওঁলোকে বৰ ধুনীয়া স্কিম তেওঁলোকে ঘোষণা কৰিছিলে, সেই স্কিমটো বৰ্তমান কাৰ্যকৰী কৰিব পৰা নাই। তেওঁলোক ডিপাৰ্টমেণ্টক তেওঁলোকে বাধ্য কৰাব লাগিব, অন্যথা কিন্তু আমি অসম চাহী ছাত্ৰ সন্থাই খুব কম দিনৰ ভিতৰতে আমি এই বিদ্যালয়সমূহ নিৰ্মাণ নোহোৱাৰ কাৰণে আমি প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ আমি আগবাঢ়ি গৈ আছোঁ। ইতিমধ্যে আমি গহপুৰৰ পৰা বিপুল হীৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।